Hello students, এইটো ভিডিঅ'ত ক্লাছ 6ৰ তোমালোকৰ ইংলিছৰ 5 নম্বৰ চেপ্টাৰ ৰবিনসন কোৰ্স নামৰ চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা অতি ছুটি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চেপ্টাৰটো ৰবিনসন কোৰ্স নামৰ এজন ব্যক্তি যেতিয়া দ্বীপ এটাত গৈ অকলে ফচি গৈছিলে তেতিয়া তেওঁ তাত কেনেকৈ সাৰ্ভাইভ কৰিছিলে তাৰ ওপৰত চেপ্টাৰটো আছে। সো চেপ্টাৰটো বহুত ইন্টাৰেষ্টিং হয়, এটা কাহিনী টাইপৰ হয়। তোমালোকে চেপ্টাৰটো এবাৰ পঢ়িবা। চেপ্টাৰটো পঢ়ি ল'লে তোমালোকৰ বাবে প্ৰশ্ন উত্তৰকেইটা কৰাত আৰু বুজি পোৱাত বেছি ইজি হ'ব। সো তোমালোকে চেপ্টাৰটো পঢ়াৰ পিছত তাৰপিছত ভিডিঅ'টোলৈ আহিবা, ঠিক আছে? ভিডিঅ'টো চোৱাৰ আগত কমসে কম এবাৰ চেপ্টাৰটো পঢ়ি ল'বা। তেনেহ'লে ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা কি দিয়া আছে। প্ৰথমতে দিয়া আছে লেট চেক হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড। তাৰমানে তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেনেহ'লে কিমানখিনি বুজি পাইছা সেইটো চেক কৰিব লাগে, ঠিক আছে? সো কিছুমান কুৱেশ্যনৰ সহায়ত আমি গম পাম যে চেপ্টাৰটো কিমান বুজি পাইছোঁ। প্ৰথম কুৱেশ্যনটো চোৱা, 1 নম্বৰ কি দিয়া আছে, এনসাৰ দ্য ফলোইং কুৱেশ্যন, ঠিক আছে? তাৰমানে তলত যিকেইটা কুৱেশ্যন দিয়া আছে সেইকেইটাৰ এনসাৰ দিব লাগে। তাৰে এ নম্বৰ কুৱেশ্যন দিয়া আছে হোৱাট হেপেন ডিউৰিং দ্য আৰ্থকুইক। সো আৰ্থকুইক মানে হৈছে ভূমিকম্প, ঠিক আছে? সো যেতিয়া ভূমিকম্প হৈছিলে তেতিয়া কি হৈছিলে বা কি ঘটিছিলে সেইটো লিখিব লাগে। সো এনসাৰটো হ'ব, চোৱা, ডিউৰিং দ্য আৰ্থকুইক দ্য গ্ৰাউণ্ড shook violently, causing fear and damage. Pieces of earth fall from the roof of the cave and the edge of the hill, ঠিক আছে? সো ইয়াত কৈছে যে যেতিয়া নেকি আৰ্থকুইক হৈছিলে, তাৰমানে ভূমিকম্প হৈছিলে, তেতিয়া কি হৈছিলে, তেতিয়া মাটি বহুত জোৰকৈ কঁপিয়াছিলে, ঠিক আছে? মাটি বহুত জোৰকৈ কঁপিয়াছিলে আৰু ৰুফৰ পৰা আৰু পাহাৰৰ দাঁতিৰ পৰা মাটি আৰু শিলবোৰ খহি পৰিছিলে, ঠিক আছে? তাৰপিছত নেক্সট চোৱা কি দিয়া আছে। নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ বি, হোৱাই ডিড ৰবিনসন কোৰ্স ফিল ছেফ ডিউৰিং দ্য আৰ্থকুইক। ডিড নট কুৱেশ্যনটো সুধিছে যে হোৱাই ডিড নট ৰবিনসন কোৰ্স ফিল ছেফ ডিউৰিং দ্য আৰ্থকুইক। তাৰমানে ৰবিনসন কোৰ্ছে আৰ্থকুইক যেতিয়া হৈছিলে তেতিয়া কিয় অসুৰক্ষিত ফিল কৰিছিলে, ঠিক আছে? তেওঁ কিয় নিজকে ছেফ বুলি ফিল কৰা নাছিলে। এনসাৰটো হ'ব ৰবিনসন কোৰ্স ডিড নট ফিল ছেফ বিকজ দ্য কেভ ৱাজ ব্ৰেকিং এণ্ড হি ফেয়াৰ্ড ইট উড ফল অন হিম। সো কিয় ভয় খাইছিলে, কাৰণ যিটো কেভ মানে যিটো গুহাত ৰবিনসন কোৰ্স আছিলে সেইটো কি হৈছিলে, ব্ৰেক হৈ গৈছিলে, ঠিক আছে? ভাঙি গৈছিলে আৰু এইটোলৈ ভয় খাইছিলে যে এইটো ভাঙি লৈ তাৰ ওপৰতে পৰি যাব বুলি সেইটো ভয় খাইছিলে, ঠিক আছে? নেক্সট কুৱেশ্যন দি আছে, চোৱা, চি নম্বৰ, হোৱাই ডিড দ্য চি বিকাম ফেয়াৰফুল, ঠিক আছে? তাৰমানে সাগৰখন কিয় ভয় লগা হৈ গৈছিলে তাৰ এনসাৰ কৰিব লাগে। এনসাৰটো হ'ব দ্য চি বিকাম ফেয়াৰফুল ডিউ টু হাৰিকেন এণ্ড ষ্টৰ্ম হুইচ কজড ষ্ট্ৰং উইণ্ডছ এণ্ড হাই ৱেভছ ডেট অভাৰফ্ল' দ্য অৰি। সো কিয় ভয় লগা হৈ গৈছিলে, কাৰণ যেতিয়া বহুত জোৰকৈ ঘূৰ্ণী বতাহ আহিছিলে আৰু ধুমুহা আহিছিলে তেতিয়া কি হৈছিলে, সাগৰত বহুত ডাঙৰকৈ ঢৌৰ সৃষ্টি হৈছিলে আৰু বতাহৰ সৃষ্টি হৈছিলে, ঠিক আছে? সেইকাৰণে কিয় ভয় লগা হৈ গৈছিলে, ঠিক আছে? তাৰপিছত নেক্সট চোৱা কি দি আছে। নেক্সট আছে কুৱেশ্যন নম্বৰ ডি, হুৱেৰ ডিড ৰবিনসন কোৰ্স টেক শ্বেল্টাৰ ফাৰ্ষ্ট হুৱেন ইট ৰেইনড। তো ৰবিনসন কোৰ্স যেতিয়া নেকি প্ৰথমতে বৰষুণ হৈছিলে তেতিয়া শ্বেল্টাৰ মানে ক'ত জেগা লৈছিলে, ক'ত গৈ থাকিছিলে, ঠিক আছে? এনসাৰটো হ'ব ৰবিনসন কোৰ্স ফাৰ্ষ্ট টুক শ্বেল্টাৰ ইন হিজ টেণ্ট হুৱেন ইট ৰেইনড। তো ৰবিনসন কোৰ্স ক'ত গৈ শ্বেল্টাৰ লৈছিলে, য'ত ৰবিনসন কোৰ্সে এটা নিজে টেণ্ট বনাইছিলে। টেণ্ট মানে হৈছে ধৰি লোৱা তো মানুহে পিকনিক কৰিবলৈ গৈ তাত গৈ কিবা নিজে গৈ ঘৰ সাজে নহয়, বেলেগ বেলেগ বস্তু দি পলিথিন কাগজেৰে দি ঘৰ সাজে, সেইটোক কি কোৱা হয়, টেণ্ট বুলি কোৱা হয়, ঠিক আছে? সো ৰবিনসন কোৰ্সে তাত গৈ এটা টেণ্ট সাজিছিলে। সেইটো টেণ্টত গৈ ৰবিনসন কোৰ্সে যেতিয়া বৰষুণ হৈছিলে তাত গৈ শ্বেল্টাৰ লৈছিলে, ঠিক আছে? তাৰপিছত চোৱা নেক্সট কুৱেশ্যন নম্বৰ ই দি আছে, হোৱাট কোৱালিটিজ অফ ৰবিনসন কোৰ্স হেল্পড হিম ছাৰ্ভাইভ দ্য ডে। ৰবিনসন কোৰ্সৰ মাজত থকা কোনবোৰ গুণৰ কাৰণে ৰবিনসন কোৰ্সে তাত ছাৰ্ভাইভ কৰিব পাৰিছিলে, ঠিক আছে? এনসাৰটো হ'ব ৰবিনসন কোৰ্স ব্ৰেভেৰী, প্ৰেজেন্স অফ মাইণ্ড এণ্ড এবিলিটি টু টেক কুইক ডিচিশ্যনছ হেল্প হিম ছাৰ্ভাইভ দ্য ডেঞ্জাৰাছ আৰ্থকুইক এণ্ড ষ্টৰ্ম, ঠিক আছে? তাৰমানে ৰবিনসন কোৰ্সৰ যিটো সাহস আছিলে, ৰবিনসন কোৰ্সৰ সাহস আৰু বুদ্ধিমত্তা, তাৰ লগতে কোনো এটা ডিচিশ্যন লোৱাৰ আগত যিটো তেওঁ কৰিব পাৰিছিল, জল্দি ডিচিশ্যন ল'ব পাৰিছিল, তাৰ পৰা তেওঁ সহায় হৈছিল। এইবোৰ গুণৰ কাৰণে তেওঁ আৰ্থকুইকৰ সময়ত আৰু ধুমুহাৰ সময়ত বাচি থকাত সহায় হৈছিল, ঠিক আছে? তাৰপিছত নেক্সট কুৱেশ্যন আছে, চোৱা, চে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফলছ।
মানে শুদ্ধ অশুদ্ধ কৰিব লাগে তাৰে চোৱা প্ৰথমটো কি দি আছে ৰবিনসন কোৰ্ছ ৱাজ ইন দ্য কেভ হুৱেন দ্য আৰ্থকুইক ষ্ট্ৰাক মানে ৰবিনসন কোৰ্ছ ক'ত আছিলে তেওঁৰ গুহাতে আছিলে যেতিয়া নেকি আৰ্থকুইক ষ্টাৰ্ট হৈছিলে এইটো কি হ'ব ট্ৰু ঠিক আছে কিয় ট্ৰু হৈছে কাৰণ তোমালোকে যদি চেপ্টাৰটো পঢ়িছে তেনেহ'লে গম পাবা যে ৰবিনসন কোৰ্ছে এইটো ভয় খাই আছিলে যে তেওঁৰ যিটো য'ত আছিলে তাত কেভটো ভাঙি লৈ তেওঁৰ গাতে পৰে নেকি তেনেকুৱা ধৰণৰ ভয় কৰি আছিলে চ' যদি গুহাত নাথাকিলেহেঁতেন তেনেহ'লেতো এইটো ভয় নকৰিলে হয়নে চ' তোমালোকে চেপ্টাৰটো এবাৰ পঢ়িবা এনেকুৱা ধৰণৰ যিকেইটা শুদ্ধ কুৱেশ্যন আছে সেইকেইটা অতি সহজতে কৰিব পাৰিবা ঠিক আছে প্ৰথমটো কি হ'ব প্ৰথমটো হ'ব ট্ৰু তাৰপিছৰটো চোৱা কি দি আছে তাৰপিছৰটো দি আছে বি নম্বৰ ৰবিনসন কোৰ্ছ ড্ৰপড অন দ্য গ্ৰাউণ্ড অন হিজ knees and hands তো যেতিয়া ভূমিকম্প হৈছিলে তেতিয়া কি কৰিছিলে ৰবিনসন কোৰ্ছে কি কৰিছিলে মাটিৰ লগত বহি গৈছিলে ঠিক আছে হাতৰ আৰু ভৰিৰ সহায়ত ঠিক আছে সেইটো কি হ'ব ট্ৰু হ'ব তাৰপিছতো চোৱা কি দি আছে চি নম্বৰটো দেয়াৰ ৱেৰ 8 shocks in about 3 minutes ঠিক আছে এইটো কি হ'ব ফলছ হ'ব তাৰপিছতো চোৱা তাৰপিছতো দি আছে ডি নম্বৰ দ্য স্কাই বিকেম ক্লিয়াৰ আফটাৰ দ্য হাৰিকেন হেড এবেটেড চ' ইয়াত কৈছে যে যেতিয়া নেকি ঘূৰ্ণীবতাহ কমি গৈছিলে তেতিয়া আকাশখন পৰিষ্কাৰ হৈ গৈছিলে এইটো কি হ'ব ফলছ হ'ব পৰিষ্কাৰ হোৱা নাছিলে ঠিক আছে চ' এইটো কি হ'ব ফলছ হ'ব তাৰপিছত চোৱা নেক্সটটো কি দি আছে দেয়াৰ ৱাজ আনাডাৰ মিল্ড শ্বক আফটাৰ দ্য হাৰিকেন ৱাজ অভাৰ চ' ইয়াত কৈছে যে যেতিয়া নেকি ঘূৰ্ণীবতাহটো শেষ হৈ গৈছিলে তেতিয়া আকৌ নতুনকৈ এটা সৰুকৈ জোকাৰণিৰ ফিল হৈছিলে এইটো হয়নে সেইটো কি হ'ব ফলছ হ'ব ঠিক আছে তেতিয়া জোকাৰণিৰ সৃষ্টি হোৱা নাছিলে ঠিক আছে তাৰপিছত চোৱা নেক্সট কি দি আছে তাৰপিছত নেক্সট দি আছে মেটছ দ্য ফলোৱিং ঠিক আছে এইকেইটা কি কৰিব লাগে মেটচ কৰিব লাগে ইটোৰ লগত সিটো মিলাব লাগে ইয়াত চোৱা প্ৰথমটো চোৱা দ্য আৰ্থকুইক ঠিক আছে তাৰপিছত এইকেইটা কৰাৰ আগতে প্ৰথমতে তোমালোকে পঢ়ি ল'বা প্ৰথম খাইৰত কি দি আছে তাৰপিছত নেক্সট ছাইডত কি দি আছে এইকেইটাত পঢ়ি লৈ তাৰপিছতহে মিলাবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে চ' প্ৰথমটো চোৱা কি দি আছে দ্য আৰ্থকুইক সেইটো কি হ'ব ফলিং পিচ অফ আৰ্থ ফ্ৰম দ্য ৰুফ এণ্ড দ্য কেভ এণ্ড দ্য ইডজ অফ দ্য হিল ঠিক আছে যেতিয়া আৰ্থকুইক হৈছিলে তেতিয়া কি হৈছিলে সেইটো ইয়াত চোৱা লিখা আছে যে ফলিং পিচ অফ আৰ্থ ঠিক আছে মাটি আৰু শিলবোৰ কি কৰি আছিলে ওপৰৰ পৰা পৰি আছিলে ঠিক আছে চ' সেইটো কি হ'ব এইটোৰ লগত এইটো মিলোৱা হ'ব তাৰপিছত আৰ্থকুইকৰ লগত সেইটো হ'ব তাৰপিছত চোৱা দ্য ষ্ট্ৰম এইটো কি হ'ব অভাৰফ্ল'য়িং দ্য শ্ব'ৰ এণ্ড আপৰুটিং অফ ট্ৰিজ ঠিক আছে তাৰপিছতটো হ'ব দ্য ৰেইন এইটো কি হ'ব ফ্লডিং অফ দ্য ফৰ্টিকেশ্যন ঠিক আছে এইকেইটা তোমালোকে কাঠপেঞ্চিলে ইয়াৰকেইটা মিলাই ল'বা কলম ব্যৱহাৰ নকৰিবা ঠিক আছে তাৰপিছত নেক্সটটো চোৱা 4 নম্বৰটো ৰাইট দ্য ৰবিনসন কোৰ্ছ ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি হুৱেন দ্য আৰ্থকুইক অকাৰ্ড চ' এইটো কিন্তু কুৱেশ্যনত সুধিছে যে ৰবিনসন কোৰ্ছে যেতিয়া ভূমিকম্পৰ পৰা বাচিবলৈ কি কৰিছিলে ঠিক আছে ভূমিকম্পৰ পৰা বাচিবৰ কাৰণে কি কৰিছিলে সেইটো লিখিব লাগে চ' এনচাৰটো হ'ব ৰবিনসন কোৰ্ছ ইমিডিয়েটলি ran out the cave and dropped the ground on his knees and hands to avoid injury during the earthquake ঠিক আছে ৰবিনসন কোৰ্ছে কি কৰিছিলে ইমিডিয়েটলি য'ত আছিলে ৰান আউট অফ দ্য কেভ গুহাৰ পৰা ওলাই আহিছিলে ঠিক আছে ওলাই আহি কি কৰিছিলে তেওঁৰ হাতৰ সহায়ত আৰু ভৰিৰ সহায়ত মাটিৰ সৈতে বহি গৈছিলে যাতে আৰ্থকুইকৰ ইঞ্জুৰিৰ পৰা বাচিব পাৰে ঠিক আছে তাৰপিছত নেক্সট চোৱা কি দি আছে নেক্সট দি আছে বি নম্বৰ দি আছে লেটছ লাৰ্ণ এ ফিউ মোৰ ছেফটি মেজাৰ্ছ ডেট উই হেভ ফ'ল' ডিউৰিং এন আৰ্থকুইক টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ৰাইট দ্য অৰ্ড অৰ ফ্ৰেজেছ ফ্ৰম দ্য বক্স আণ্ডাৰ দ্য এপ্ৰপ্ৰিয়েট পিকচাৰ ঠিক আছে চ' ইয়াত কৈছে যে আৰু কেইটামান ছেফটি প্ৰিকুৱেশ্যনছ যিকেইটা আমি ভূমিকম্পৰ সময়ত ল'ব লাগে সেইকেইটা তলত পিকচাৰ দি আছে পিকচাৰকেইটা চাই লৈ ওচৰত থকা যিটো ওচৰত বাকচ আছে সেই বাকচটোৰ পৰা লিখিব লাগে কোনটো পিকচাৰ দি কিহৰ কথা বুজোৱাৰ চেষ্টা কৰা হৈছে ঠিক আছে চ' প্ৰথমটো কিহৰ কথা বুজাইছে এইটো কি হ'ব ড্ৰপ
ঠিক আছে তাৰপিছৰটো কি হ'ব এইটো চোৱা হাতেৰে কি কৰি আছে নিজৰ মূৰটো কভাৰ কৰি আছে যদি কি হ'ব কভাৰ কৰা হ'ব তাৰপিছত কি হ'ব হোল্ড অন ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সটটো চোৱা তাৰপিছত নেক্সট দি আছে চি নম্বৰ ৱৰ্ক ইন পেয়াৰ্ছ ফাইণ্ড সাম আদাৰ such safety measures and write down on a piece of paper display the work in the classroom সো তোমালোকক আৰু কেইটামান এনেকুৱা প্ৰিকুৱেশ্যনছ বিচাৰি উলিয়াই লিখিব কৈছে যাৰ জৰিয়তে আমি ভূমিকম্পৰ পৰা বাচিব পাৰোঁ ঠিক আছে সো এনসাৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা পইণ্ট ৱাইজ লিখি দিছোঁ পইণ্ট ৱাইজ লিখিলে কি হয় তোমালোকৰ বাবে ইজি হয় নিজেও মুখস্থ কৰাত ইজি হয় আৰু এক্সামিনাৰেও মাৰ্ক নাকাটে ঠিক আছে অতি সহজতে তোমালোকে কুৱেশ্যন আনসাৰকেইটা মনত ৰাখিব পাৰিবা প্ৰথমটো কি হৈছে এক নম্বৰটো চোৱা ষ্টে এৱে ফ্ৰম উইণ্ডোজ মিৰৰ এণ্ড গ্লাছ তো প্ৰথমটো হৈছে যে তোমালোকে কি কৰিব লাগে যিকেইটা গ্লাছ জাতীয় বস্তু হয় সেইকেইটাৰ পৰা দূৰত থাকিব লাগে কিয়নো ভূমিকম্প হ'লে সেইকেইটা জোকাৰণিৰ ফলত অতি সোনকালে ভাঙি যোৱাৰ সম্ভাৱনা থাকে ঠিক আছে ভাঙি গৈ শৰীৰত পৰিলে বহুত ডাঙৰ ইনজুৰি হোৱাৰ সম্ভাৱনা থাকে সো কি কৰিব লাগে আমি গ্লাছৰ ধৰণৰ যিকেইটা বস্তু হয় তাৰ ওচৰৰ পৰা আঁতৰত থাকিব লাগে যেনেকৈ উইণ্ডো মিৰৰ এইকেইটাৰ পৰা আমি আঁতৰত থাকিব লাগে তাৰপিছত 2 নম্বৰটো ইফ outside move to an open area away from buildings ঠিক আছে সো যদি তোমালোক এনেকুৱা ধৰণৰ সম্ভৱ হয় যে এটা ওপেন এৰিয়া আছে তুমি ডাইৰেক্ট ঘৰৰ পৰা ওলাই বাহিৰলৈ যাব পাৰিবা তেনেহলে কি কৰিব লাগে আমি য'ত থাকো তাৰ পৰা জলদি বাহিৰলৈ ওলাই যাব লাগে আৰু ট্ৰিজ এণ্ড ইলেক্ট্ৰিক পোলছ কি কৈছে ওলাই যাব লাগে তাৰপিছত কি কৈছে ট্ৰিজ এণ্ড ইলেক্ট্ৰিক পোলছ আৰু কি কৰিব লাগে ট্ৰিজ গছৰ তলৰ পৰা আৰু যিকেইটা ইলেক্ট্ৰিক পোলছ মানে হৈছে য'ত কাৰেণ্টৰ খুঁটা হয় তাৰ ওচৰৰ পৰা আঁতৰি যাব লাগে তাৰপিছত 4 নম্বৰটো ইফ ইন বেড ষ্টে দেয়াৰ এণ্ড প্ৰটেক্টেড your head with a pillow আৰু যদি তুমি বিছনাত আছা তেনেহলে কি কৰিব লাগে এটা পিলৰ সহায়ত মানে গাৰুৰ সহায়ত নিজৰ মূৰটোক বচাবৰ কাৰণে চেষ্টা কৰিব লাগে ঠিক আছে কিয়নো শৰীৰত মানুহৰ মূৰটো হৈছে অতি ইম্পৰ্টেণ্ট পাৰ্ট ঠিক আছে সো আমি কি কৰিব লাগে প্ৰথমতে আমাৰ নিজৰ মূৰটোক বচাবৰ কাৰণে চেষ্টা কৰিব লাগে ঠিক আছে তাৰপিছত নেক্সট ডু নট ইউজ এলিভেটৰ্ছ ঠিক আছে আৰু তেতিয়া আমি মোস্টলি কি কৰিব লাগে এলিভেটৰ্ছ ইউজ কৰিব নালাগে ঠিক আছে কিয়নো তেতিয়া যেহেতু জোকাৰণিৰ সৃষ্টি হৈ আছে তেতিয়া যিকেইটা চেনৰ সহায়ত এলিভেটৰটো তললৈ ওপৰলৈ অহা যোৱা কৰে সেইকেইটা ছিগি যোৱাৰ চান্স থাকে সো আমি তেতিয়া ইউজ কৰিব নালাগে ঠিক আছে তাৰপিছত নেক্সট চোৱা কি দি আছে 5 নম্বৰ দি আছে এ লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট বিল' each picture what the person in the picture is doing so তলত থকা ছবিকেইটা চাই এইটো লিখিব লাগে যে ছবিত মানুহজনে বা ছোৱালীজনী কি কৰি আছে সেইটো লিখিব লাগে ঠিক আছে এইকেইটা তোমালোকে পাৰিলে নিজে লিখিবা চোৱা তোমালোকে গমে পাইছে এইটো কি কৰি আছে ৰানিং কৰি আছে ঘৰৰ পৰা ওলাই গৈ আছে জলদিকে ঠিক আছে তাৰপিছত এইটো কি কৰি আছে কাৰেণ্টৰ সময়ত যিটো বা বৰষুণৰ সময়ত কাৰেণ্টৰ তাৰৰ ওচৰৰ পৰা দূৰলৈ গুচি গৈছে ঠিক আছে ৱায়াৰৰ ওচৰৰ পৰা দূৰলৈ গুচি গৈছে ঠিক আছে এইকেইটা তোমালোকে নিজে লিখিবৰ কাৰণে চেষ্টা কৰিবা এইকেইটা অতি ইমান ইম্পৰ্টেণ্ট নহয় এক্সামত ইমান নাহে ঠিক আছে ইমান নাহে মানে কি এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত নাহে ঠিক আছে তোমালোকে পাৰিলে নিজে লিখিবা তাৰপিছত নেক্সট চোৱা বি নম্বৰটো ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইচ পিকচাৰ্ছ এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি অৰ ট্ৰিট টু লাইফ সো তোমালোকে যদি নিজে পাৰা কৰিবা ঠিক আছে তাৰপিছত বি নম্বৰটোত কৈছে যে ওপৰত যিকেইটা পিকচাৰ চাইছে এই পিকচাৰকেইটাত মানুহজনে কি কৰি আছে সেইটো প্ৰথমতে গ্ৰুপত ডিছকাছ কৰিব লাগে ঠিক আছে ডিছকাছ কৰি লৈ তাত যিটো ৰিক্সৰ কথা কৈছে বা ৰিক্সৰ কথা বুজোৱা হৈছে পিকচাৰটোৰ জৰিয়তে তাৰ পৰা কেনেকৈ বাচিব পাৰি সেইটো লিখিব লাগে ঠিক আছে এইকেইটা তোমালোকৰ কাৰণে মই লিখি দিছোঁ এইকেইটা লিখি ল'বা 1 নম্বৰটো চোৱা দ্য বয় প্ৰথম ছবিটোত কি কৰিছে দ্য বয় ইজ ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ ডিউৰিং এন আৰ্থকুইক তো ছবিটোত কি দেখাইছিলে যে ল'ৰাটোৱে যিকেইটা চিৰি আছিলে চিৰিৰ সহায়ত দৌৰি তললৈ আহি আছে ভূমিকম্পৰ সময়ত চ' এইটো কি হৈছে হোৱাট হেপেন কি হৈ আছিলে হি মে ফল এণ্ড ইনজিউৰ্ড হিমছেল্ফ চ' যেতিয়া দৌৰি আহিব তেতিয়া কি হ'ব পাৰে পৰি যাব পাৰে পৰি গৈ দুখ পাব পাৰে আৰু কি হ'ব পাৰে দ্য ষ্টেয়াৰ্ছ কুড কলেপছ অৰ অবজেক্ট মাইট ফল অন হিম আৰু কি কৰিব পাৰে যিকেইটা চিৰি আছে চিৰিটো কি হ'ব পাৰে কলাপছ মানে ভাঙি যাব পাৰে ঠিক আছে
তাৰপিছত চোৱা নেক্সট দিয়া আছে ছাজেশ্যন টু ৰিডিউচ ৰিস্ক, আৰু তাৰ এইটো যিকেইটা বিপদ হোৱাৰ সম্ভাৱনা আছে তাৰ পৰা কেনেকৈ বাচিব পাৰি। চ' এইটো হ'ব ডু নট ৰান ডিউৰিং এন আৰ্থকুইক। চ' যেতিয়া ভূমিকম্প হৈ থাকে তেতিয়া আমি দৌৰিব নালাগে। ড্ৰপ কভাৰ এণ্ড হোল্ড অন আণ্ডাৰ এ ষ্টাডি টেবুল অৰ ডেস্ক। ঠিক আছে, এইটো কি হ'ব ষ্টাডি টেবুল হ'ব। ঠিক আছে, ঠিক কৰি ল'বা স্পেলিংটো, এইটো হ'ব STUDY। ঠিক আছে, ষ্টাডি টেবুল হ'ব। তাৰমানে তোমালোকে পঢ়া টেবুলৰ তলত তোমালোকে গৈ নিজে পঢ়াৰ টেবুলত গৈ বহিব পাৰা, তাৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ ৰিস্কৰ পৰা বাচিব পাৰিবা। তাৰপিছত নেক্সট চোৱা 2 নম্বৰ পিকচাৰত কি কৈছিলে, দ্য পাৰ্চন ইজ ৱাকিং থ্ৰু ফ্লড ৱাটাৰ নিয়াৰ এন ইলেক্ট্ৰিক প'ল। তো নেক্সট পিকচাৰটোত যদি তোমালোকে মন কৰিছা দেখিবলৈ পাইছা যে এজন মানুহে কি কৰি আছে, ফ্লড ৱাটাৰ মানে বাঢ়নী পানীৰ সময়ত ইলেক্ট্ৰিক ৱায়াৰ য'ত আছে তাৰ ওচৰত থিয় হৈ আছে। ঠিক আছে, খোজকাঢ়ি আছে। তো তেতিয়া কি হ'ব পাৰে, তাত কেনেকুৱা ধৰণৰ ৰিস্ক হ'ব পাৰে সেইটো চোৱা। দেয়াৰ ইজ হাই ৰিস্ক অফ ইলেক্ট্ৰিক শ্বক ইফ লাইভ ৱায়াৰ্ছ আৰ ইন দ্য ৱাটাৰ। তো তাত কি হ'ব পাৰে, ইলেক্ট্ৰিক শ্বক খাব পাৰে। কিয়নো কাৰেণ্টে শ্বৰ্ট দিব কিয় পাৰে, যদি তাৰ এইটো ৱায়াৰটোৰে কাৰেণ্ট পাছ হৈ থাকে তেতিয়াতো মানুহে কাৰেণ্টে শ্বৰ্ট কৰিব ন। চ' তেতিয়া আমি কি কৰিব লাগে, উই কুড বি ইনজুৰ্ড বাই হিডেন অবজেক্ট অৰ swept away by strong current. চ' আমি তাৰ পৰা তাত আমি বহুত হাইলি ৰিস্ক হয়, মানুহৰ মৃত্যু হ'ব পাৰে আৰু বা বহুত বেয়াকৈ ইনজিউৰ হ'ব পাৰে। ঠিক আছে, চ' আমি তাৰ এইটো ৰিস্কৰ পৰা কেনেকৈ বাচিব পাৰিম, এভইড ৱাকিং ইন ফ্লাড ৱাটাৰ স্পেচিয়েলি নিয়াৰ ইলেক্ট্ৰিক প'লছ অৰ ৱায়াৰ্ছ। চ' আমি তাৰ পৰা বাচিবৰ কাৰণে যেতিয়া নেকি পানী হয়, পানীৰ বা বৰষুণ হয় বা বাঢ়নী পানী হয়, তেতিয়া আমি পানীৰ সময়ত আমি ইলেক্ট্ৰিক যিকেইটা প'লছ আছে তাৰ ওচৰৰ পৰা আমি আঁতৰি থাকিব লাগে। ঠিক আছে, আৰু ৱায়াৰৰ পৰা আঁতৰি থাকিব লাগে। ৱেইট ফৰ হেল্প ফ্ৰম ৰেস্কিউ টিমছ এণ্ড অথৰিটিজ। আমি যদিও তেনেকুৱা কেতিয়াবা ছিচুৱেশ্যনত ফচি যাওঁ তেনেহ'লে আমি ৱেইট কৰিব লাগে যেতিয়ালৈকে বেলেগ কোনো অথৰিটিজ আমাৰ ৰেস্কিউ কৰিবৰ কাৰণে নাহে। ঠিক আছে, আমি নিজে গৈ খোজকাঢ়ি আগবাঢ়ি যাব নালাগে। তাৰপিছত 3 নম্বৰ পিকচাৰটোত কি কৈছে, 3 নম্বৰ পিকচাৰটোত দিয়া আছে দ্য গাৰ্ল ইজ ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ডিউৰিং এ থাণ্ডাৰষ্টৰ্ম। চ' 3 নম্বৰ পিকচাৰটোত কি কৰিছিলে, ছোৱালী এজনী কি কৰিছে, গছৰ তলত থিয় হৈ আছে যেতিয়া নেকি ঢেৰেকনি দি আছে। ঠিক আছে, থাণ্ডাৰষ্টৰ্ম মানে কি হয়, ঢেৰেকনি। ঠিক আছে, চ' এনেকুৱা অৱস্থাত আমি কেনেকুৱা ধৰণৰ ৰিস্ক হ'ব পাৰে চোৱা। দ্য ট্ৰিজ কুড বি ষ্ট্ৰাক বাই লাইটনিং হুইচ কেন বি ফেটেল, ব্ৰাঞ্চেছ মে ফল ডিউ টু ষ্ট্ৰং উইণ্ডছ। চ' তেনেকুৱা সময়ত কি হ'ব পাৰে, তেনেকুৱা সময়ত যিকেইটা গছৰ ডাল আছে, ডালবোৰ বহুত বতাহৰ কাৰণে, ধুমুহাৰ কাৰণে কি হ'ব পাৰে, ধুমুহাৰ কাৰণে সেইকেইটা ভাঙি গাৰ ওপৰত পৰিব পাৰে। ঠিক আছে, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰব্লেম হ'ব পাৰে, ৰিস্ক হ'ব পাৰে। ঠিক আছে, চ' ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰি, ষ্টে আৱে ফ্ৰম ট্ৰিজ ডিউৰিং লাইটনিং এণ্ড থাণ্ডাৰষ্টৰ্মছ। চ' যেতিয়া বিজুলী ঢেৰেকনি হৈ থাকে তেতিয়া আমি গছৰ ওচৰৰ পৰা আঁতৰত থাকিব লাগে। টেক শ্বেল্টাৰ ইনডোৰ্ছ অৰ ইনচাইড এ ছেফ বিল্ডিং অৰ ভেহিকেল। চ' আমি তেতিয়া কি কৰিব লাগে, বেলেগ জেগাত গৈ শ্বেল্টাৰ ল'ব লাগে, যেনেকৈ আমি ঘৰৰ ভিতৰলৈ যাব লাগে বা ওচৰে পাঁজৰে যদি কোনো ধৰণৰ গাড়ী চাড়ী থাকে তাৰ ভিতৰলৈ যাব লাগে। ঠিক আছে, তাৰপিছত চোৱা 4 নম্বৰটোত কি হৈছে, 4 নম্বৰ পিকচাৰটোত দিয়া আছে যে দ্য গাৰ্ল ইজ ৱাকিং ইন ফ্লাড ৱাটাৰ উইথ এন আমব্ৰেলা। ছোৱালীজনীয়ে এটা ছাতিৰ সৈতে পানীৰে খোজকাঢ়ি আছে। ঠিক আছে, পানী থকা এৰিয়াৰে খোজকাঢ়ি আছে। তাত কেনেকুৱা ধৰণৰ ৰিস্ক হ'ব পাৰে, শ্বি কুড ট্ৰিপ অৰ ফল ডিউ টু ইনভিজিবল ডিব্ৰিজ অৰ পাথহোলছ। ঠিক আছে, এইটো মানে হৈছে যেতিয়া ছোৱালীজনীয়ে এনেকৈ খোজকাঢ়ি থাকিব তেতিয়া ৰাস্তাত থকা বিভিন্ন ধৰণৰ গাঁতত ছোৱালীজনী পৰিব পাৰে। ঠিক আছে, তেতিয়া হাত ভৰি ভাঙিব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ৰিস্ক হ'ব পাৰে। ঠিক আছে, আৰু দ্য আমব্ৰেলা মাইট এট্ৰেক্ট লাইটনিং ইফ ইটছ মেড অফ মেটেল। আৰু যদি যিটো আমব্ৰেলা লৈ মানে ছাতি লৈ খোজকাঢ়ি আছে সেইটো নিজৰ পিনে লাইটনিং মানে বিজুলী কি কৰিব পাৰে, এট্ৰেক্ট কৰিব পাৰে যদি সেইটো মেটেলৰ সহায়ত বনোৱা হয়। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ ৰিস্কৰ পৰা আমি বাচি থাকিব লাগে। তাৰপিছত চোৱা নেক্সট 6 নম্বৰ কি দিয়া আছে, 6 নম্বৰ দিয়া আছে কমপ্লিট দ্য ক্ৰছৱৰ্ড
puzzle using the hints given below across ঠিক আছে তলত চোৱা এটা বাকচ দিয়া আছে বাকচটোত কেইটামান পাজল দিয়া আছে এইকেইটা আমি সলভ কৰিব লাগে তলত দিকিটা ইয়াত চোৱা হিন্ট দিয়া আছে কিছুমান হিন্ট কিটা পঢ়ি লৈ তাৰ পিছত এইকেইটা সলভ কৰিব লাগে ঠিক আছে সো এক নম্বৰটো চোৱা a sudden violent shocks of earth surface ইয়াত কি কৈছে হঠাৎ দিয়া এটা জুকাৰণি ঠিক আছে পৃথিৱীৰ ওপৰত হঠাৎ হোৱা জুকাৰণি এটো কি হ'ব এটো হ'ব চোৱা আৰ্থ কুইক ঠিক আছে এক নম্বৰটো কি দিয়া আছিল হঠাৎ জুকাৰণি কৈছে ঠিক আছে হঠাৎ জুকাৰণি কৈছে যেতিয়া কি হবে এটো ভূমিকম্প হ'ব সো এটো হৈছে আৰ্থ কুইক ঠিক আছে তাৰ পিছত চোৱা 4 নম্বৰটো দিয়া আছে নেচাৰেল মুভমেন্ট অফ এয়াৰ ঠিক আছে বতাহৰ সাধাৰণ গতি এটো কি হ'ব এটো হ'ব 4 নম্বৰটো উইন্ড ঠিক আছে উইন্ড মানেও কি হয় বতাহে হয় ঠিক আছে তাৰ পিছত নেক্সট চোৱা 5 নম্বৰটো দিয়া আছে the condensed moisture of the atmosphere falling visibly in separate drops ঠিক আছে তাৰ মানে কি কৈছে জলীয় বাষ্পবোৰ কি হয় পানীৰ টোপাল হৈ তললৈ খৰে হেতুৰ কথা কৈছে ঠিক আছে এটো কি হ'ব বৰষুণ হ'ব সাধাৰণ কথা ঠিক আছে এটো চোৱা এটো কি হ'ব 5 নম্বৰটো হ'ব ৰেইন ঠিক আছে ৰেইন মানে কি হয় বৰষুণ তাৰ পিছত নেক্সট চোৱা তাৰ পিছত দিয়া আছে 2 নম্বৰ এ ভায়োলেন্ট storm with very strong wind especially in the western Atlantic ঠিক আছে ওয়েস্টার্ন আটলান্টিক মানে কি হৈছে আটলান্টিক কি হয় সাগৰ হয় মানে সাগৰীয়া জেগাত বেছিকৈ এইবোৰ হয় বতা storm মানে কি হয় ধুমুহা বতা এটো কি হয় সাগৰীয়া জগত হয় তেনেকুৱা ধৰণৰ খলে এটো কি হ'ব 2 নম্বৰটো এটো হ'ব হাৰিকেন ঠিক আছে তাৰ পিছত তো সোয়া লাষ্টটোত কি দি আছে 3 নম্বৰটো এন এক্সট্ৰিম কন্ডিশন অফ ওয়েদাৰ উইথ উইন্ড এন্ড ৰেইন এন্ড often thunder and lightning ঠিক আছে এটা বহুত বেয়া পৰিস্থিতি সকলোকিটা একেলগে বতা বৰষুণ আৰু বিজুলী ঢেৰকুনি কিটা গুটেকিটা একেলগে কৈছে ঠিক আছে এই গুটেকিটা একেলগে হলে কি হ'ব হেতু দুমুখা হ'ব ঠিক আছে storm হ'ব একিটা তোমালোকে ইয়াৰ পৰা ভালকে লিখি লবা ঠিক আছে তোমালোকে কলম ব্যৱহাৰ নকৰিবা ইয়াত যদিও কলমেৰে লেখা হৈছে যাতে ভিজিবিলিটি অলপ বেছি হয় সেইকাৰণে দিয়া হৈছে তোমালোকে কলম ব্যৱহাৰ নকৰিবা কলম ব্যৱহাৰ কৰিলে কি হয় এবিলাক লেতেৰা দেখা যায় ঠিক আছে কাট পেন্সিল ব্যৱহাৰ কৰিবা ভুল কৰে তোমালোকে ইৰেজাৰ ব্যৱহাৰ কৰি হেবিলাক আকৌ নতুনকে লিখিব পাৰিবা ঠিক আছে তাৰ পিছত নাও মেক sentences using the word you have found so যিকিটা আমি ওয়ার্ড ওপৰত পাইছো আৰু লিখিছো একিটাৰ সহায়ত কি কৰিব লাগে সেন্টেন্স বনাব লাগে ঠিক আছে সো প্ৰথমটো চোৱা কি হৈছে প্ৰথমটো কি আছিল আৰ্থকুইক ঠিক আছে an earthquake can break buildings and cause injuries so earthquake কি কৰিব পাৰে হেতু লিখা হৈছে প্ৰথম সেন্টেন্সটোত earthquake গড়দুৱাৰ যিবিলাক থাকে হেবিলাক কি কৰিব পাৰে ভাঙিব পাৰে আৰু বিভিন্ন ধৰণৰ ইনজুৰিজ কৰিব পাৰে মানুহৰ ঠিক আছে এটো দুবাৰকে লিখা হৈ গৈছে হেতু কাটি দিবা ইগনোৰ কৰিবা তাৰ পিছত নেক্সট টু চোৱা 2 নম্বৰটো হৈছে উইন্ড ঠিক আছে উইন্ড মানে বতাহ হয় দা উইন্ড মেড দা লিভস ফ্লাই অল ওভাৰ দা প্লেগ্ৰাউন্ড সো বতাহে কি কৰে পাতবোৰ উৰুৱাই নিয়ে ঠিক আছে তাৰ পিছত নেক্সট চোৱা ৰেইন কি হ'ব the rain shocked the dry garden ঠিক আছে তাৰ পিছত নেক্সট চোৱা 4 নম্বৰটো কি আছিল হাৰিকেন আছিল the hurricane hit the coast hard তাৰ পিছত 5 নম্বৰটো কি আছিল storm আছিল we stay inside during the storm তো storm যেতিয়া হয় তাৰ মানে দুমুখা যেতিয়া হয় তেতিয়া আমি কি কৰিব লাগে ভিতৰ পিনে থাকিব মানে ঘৰৰ ভিতৰত বা এনেকুৱা ধৰণৰ আমি শেল্টাৰ লৈ থাকিব লাগে ঠিক আছে ইনসাইড থাকিব লাগে তাৰ পিছত তো চোৱা নেক্সট 7 নম্বৰ দি আছে লেটস লাৰ্ন দা মিনিং অফ দিস ওয়ার্ডস ফ্ৰম দা লেসন সো কিছুমান টু লেসনৰ যিকিটা হাৰ্ড কঠিন শব্দ হয় কিটা দি আছে প্ৰথমটো চোৱা ইটস মানে কি হয় দা আউটসাইড লিমিট অফ এন অবজেক্ট এৰিয়া অফ সারফেস ঠিক আছে তাৰ পিছৰটো courteously এটো কি হ'ব কেয়ারফুলি ঠিক আছে বাকিখিনি তোমালোকে নেদেখিলেও হ'ব অলপ এটো মনত ৰাখিলেও হ'ব কেয়ারফুলি বা মিস্টেকস ৰিস্ক একিটা লিখিলেও হ'ব ঠিক আছে তাৰ পিছত uprooted হেতু কি হ'ব pulled a tree or a plant তাৰ পিছত weakened হেতু কি হ'ব become less strong তাৰ পিছত হ'ব scared হেতু হ'ব feeling fear ঠিক আছে এটা তোমালোকে ভালকে পঢ়ি লবা এক্সামত আহিব পাৰে যিকোনো এটা এক্সামত আহি থাকে তোমালোকে এটা শিকি যাবা
ঠিক আছে তাৰপিছত নেক্সট চোৱা নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ড ইউ হেভ জাষ্ট লাৰ্ণড টু কমপ্লিট দ্য চেণ্টেঞ্চেছ চ' কি কৰিব লাগে ইয়াত এতিয়া যে যিকেইটা ৱৰ্ড পঢ়ি আহিছা ওপৰত এই ৱৰ্ডকেইটা বহুৱাই তলৰ চেণ্টেঞ্চকেইটা পূৰ কৰিব লাগে ঠিক আছে চেণ্টেঞ্চটো তোমালোকৰ কাৰণে ইয়াত পূৰ কৰি দিছোঁ তোমালোকে চোৱা ইয়াৰ পৰা লিখি ল'বা ঠিক আছে মই এবাৰ পঢ়ি দিছোঁ হি ৱাজ ষ্টেণ্ডিং courteously at the edge of the cliff. He was not scared. He looked below. He saw the trees were uprooted by the storm last night. The storm caused a lot of damage before weekend after an hour. ঠিক আছে এইকেইটা তোমালোকে লিখি ল'বা তাৰপিছত চোৱা 8 নম্বৰ লিষ্ট এ ফিউ সিচুৱেশ্যনছ when you were frightened ঠিক আছে ইয়াত কৈছে এনেকুৱা কিছুমান পৰিস্থিতিৰ তালিকা প্ৰস্তুত কৰিব লাগে যেতিয়া নেকি তুমি ভয় খাইছা ঠিক আছে চ' প্ৰথমটো মই তোমালোকৰ কাৰণে লিখি দিছোঁ তোমালোকে যদি পাৰা নিজে লিখিবা কাৰণ তোমালোকৰ কথা সুধিছে যে তুমি ভয় খোৱা কিছুমান চিটুৱেশ্যনৰ কথা লিখিবৰ কাৰণে ঠিক আছে যদি তোমালোকে পাৰা তোমালোকে নিজে লিখিবা আৰু যদি নোৱাৰা মই তোমালোকৰ কাৰণে ইজি কৰি দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা ঠিক আছে প্ৰথমটো চোৱা 1 নম্বৰ I was frightened when there was a loud thunderstorm at night আৰু তাৰপিছত নেক্সটটো আছে I got scared when I got lost in the market for a few minutes ঠিক আছে তাৰপিছত নেক্সট চোৱা 3 নম্বৰ I felt frightened when I saw a big dog barking at me তাৰপিছত 4 নম্বৰটো I was scared during my first day at a new school ঠিক আছে এইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা আৰু যদি পাৰা তোমালোকে নিজে লিখিবৰ কাৰণে চেষ্টা কৰিবা তাৰপিছত চোৱা কি দিয়া আছে now work in pairs come up with some ways how you can handle the situations confidently share your ideas with classes এনেকুৱা ধৰণৰ যেতিয়া বিপদৰ পৰিস্থিতি হয় এনেকুৱা বিপদৰ পৰিস্থিতিৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ এনেকুৱা কিছুমান উপায় উলিয়াই এইকেইটা লিখিব লাগে ঠিক আছে চ' এইকেইটাৰ কিছুমান উপায় তলত লিখি দিছোঁ তোমালোকৰ বাবে ইয়াৰ পৰা লিখি ল'বা 1 নম্বৰটো চোৱা ডিউৰিং থাণ্ডাৰষ্টৰ্ম যেতিয়া নেকি ধুমুহা হয় তেতিয়া কি কৰিব লাগে ষ্টে কাম চিট উইথ ফেমিলি এণ্ড ৰিমেম্বাৰ ইট উইল পাছ ঠিক আছে চ' তেতিয়া আমি কি কৰিব লাগে শান্তি সৈতে নিজৰ পৰিয়ালৰ সৈতে বহিব লাগে আৰু এইটো চিন্তা কৰিব লাগে যে এইটো নাথাকে এইটো থাণ্ডাৰষ্টৰ্ম যিটো ধুমুহা বতাহ আছে এইটো পাৰ হৈ যাব ঠিক আছে তাৰপিছত নেক্সট চোৱা 2 নম্বৰ ইফ ইউ গেট লষ্ট যদি তুমি কেতিয়াবা এনেকুৱা জেগাত হেৰাই যোৱা যেনেকৈ মাৰ্কেট প্লেচ হওক বা বহুত মানুহ থকা কিছুমান জেগাত বা তুমি চিনি নোপোৱা কিছুমান অচিনাকি জেগাত তুমি যদি হেৰাই যোৱা তেতিয়া কি কৰিব লাগে ask a police officer or a shopkeeper for help and remember your parents phone number তেতিয়া আমি কি কৰিব লাগে প্ৰথম কথা হৈছে যেহেতু এতিয়াৰ সময়ত সকলোৰে হাতত ফোন নাম্বাৰ থাকেই তোমালোকেও চাগে ভিডিঅ'টো মোবাইলৰ সহায়তে দেখি আছা চ' সকলোৰে হাতত মোবাইল থাকে চ' আমি প্ৰথমতে কি কৰিব লাগে নিজৰ পেৰেণ্টছৰ ফোন নাম্বাৰ মুখস্থ ৰাখিব লাগে তাৰপিছত আৰু যদি তোমাৰ ফোন নাম্বাৰ মুখস্থ নাই মনত নাই তেতিয়া কি কৰিব পাৰা তেতিয়া তুমি ওচৰে পাজৰে বিচাৰি পুলিচৰ সৈতে যোগাযোগ কৰিব পাৰা তোমাৰ এড্ৰেছ দিব পাৰা ঠিক আছে বা ওচৰে পাজৰে থকা দোকানত থকা মানুহবোৰক সুধিব পাৰা যে কোনটো জেগা হয় কি কথা এইটো কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰটো when a dog barks তো যেতিয়া কুকুৰ এটাই তোমাৰ পিছা কৰিব তেতিয়া কি কৰিব পাৰা ঠিক আছে ডোন্ট ৰান তোমাৰ কুকুৰে যেতিয়া তোমাৰ ওপৰত ভুকিব তেতিয়া তুমি কি কৰিবা ঠিক আছে তেতিয়া ডোন্ট ৰান তুমি দৌৰিব নালাগে ষ্টে ষ্টিল এণ্ড স্লোলি মুভ away without looking scared তেতিয়া আমি কি কৰিব লাগে দৌৰিব নালাগে যদি তুমি দৌৰি দিয়া তেনেহ'লে কুকুৰটো তোমাৰ পিছে দৌৰিবলৈ আৰম্ভ কৰিব সেইকাৰণে দৌৰিব নালাগে শান্তিৰে লাহে লাহে খোজকাঢ়ি যাব লাগে ঠিক আছে তাৰপিছত 4 নম্বৰটো চোৱা অন দ্য ফাৰ্ষ্ট ডে এট স্কুল যেতিয়া তুমি প্ৰথমতে কোনো এটা স্কুললৈ যোৱা নতুন এটা স্কুললৈ যোৱা তেতিয়াও ভয় খাব নালাগে কিয়নো স্মাইল টক টু ক্লাছমেট এণ্ড আস্ক দ্য টিচাৰ ফৰ হেল্প ইট ইফ নিডেড তেতিয়া আমি কি কৰিব লাগে চবৰ লগতে হাঁহিৰে সৈতে কথা পাতিব লাগে ক্লাছমেট যিবোৰ থাকে নতুন ক্লাছমেটৰ সৈতে কথা পাতিব লাগে চিনাকি হ'ব লাগে আৰু কিবা প্ৰব্লেম হ'লে টিচাৰৰ পৰা হেল্প ল'ব লাগে ঠিক আছে এইকেইটা তোমালোকে মুখস্থ কৰাৰ লগতেও তোমালোকৰ যিটো নিজৰ লাইফ হয় তাৰ লগতো বহুত কামত আহিব পাৰে চ' মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা
নেক্সট 9 নম্বৰ লেটছ ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স এলাউড ঠিক আছে যিটো বক্স আছে বক্সত দিয়া ৱৰ্ডকেইটা পঢ়িব লাগে চ' ইয়াত কি দিয়া আছে চোৱা প্ৰথমতে দিয়া আছে ড্ৰেডফুল আৰ্থ ডেথ হেভিলি হেয়াৰ্ড ডিফনিং ঠিক আছে এটা দিয়া আছে তাৰপিছত চোৱা কি লিখা আছে ইন দ্য ৱৰ্ড dreadful, death, and heavily, the combination of the vowels E and A pronounced like the way vowel E is pronounced in bed. In the words earth and head, the pronunciation of the combination of the vowel E and A is like the pronunciation of letter I and in bird. ঠিক আছে ইয়াত কৈছে যে যিকেইটা অৰ্থ দেখিবলৈ পাইছা ড্ৰেথ এণ্ড ডেথ হেভিলি ইয়াত কি হৈছে ই আৰু এৰ কম্বিনেশ্যন কেইটা কিহৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে বাৱেল ইৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে য'ত নেকি বেড কোৱাৰ সময়ত যেনেকৈ আমি উচ্চাৰণ কৰোঁ তেনেকুৱা ধৰণে কম্বিনেশ্যন অফ ই এণ্ড এৰ উচ্চাৰণ কৰা হৈছে চোৱা যেনেকৈ বেড উচ্চাৰণ কৰোঁতে ইৰ উচ্চাৰণটো এৰ নিচিনাকৈ হৈছে তেনেকৈ ইয়াত চোৱা ড্ৰেথফুল উচ্চাৰণ কৰোঁতে কি হৈছে ই এৰ উচ্চাৰণ এৰ নিচিনাকৈ কৰা হৈছে তাৰপিছত আকৌ ডেথ আছে ইয়াতো ই এৰ উচ্চাৰণ এৰ নিচিনাকৈ কৰা হৈছে হেভিলি ইয়াতো চাবা ই এৰ উচ্চাৰণ এৰ নিচিনাকৈ কৰা হৈছে যেনেকৈ চোৱা হেভিলি হে ইয়াত এ বুলি কোৱা হৈছে তাৰপিছত আকৌ কৈছে যে কম্বিনেশ্যন তাৰপিছত চোৱা আৰ্থ হাৰ্ড ইয়াত কি হৈছে ই আৰু এৰ কম্বিনেশ্যনক আইৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে যেনেকৈ বাৰ্ডত উচ্চাৰণ কৰা হয় বাৰ্ডত আইৰ উচ্চাৰণ আৰ নিচিনাকৈ কৰা হয় তেনেকৈ চোৱা আৰ্থ ইয়াৰ উচ্চাৰণক কি কৰা হৈছে আৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে তাৰপিছত ইয়াতো ইয়ে দিয়া আছে হাৰ্ডত কি কৰা হৈছে আৰ নিচিনাকৈ উচ্চাৰণ কৰা হৈছে ঠিক আছে এইকেইটা তোমালোকৰ যাতে অতি ভালকৈ উচ্চাৰণ কৰিব পাৰা সেইকাৰণে দিয়া হৈছে ঠিক আছে চ' মনত ৰাখিবা যেতিয়া নেকি ই আৰু এৰ কম্বিনেশ্যন থাকে তেতিয়া তাৰ উচ্চাৰণ ই এৰ নিচিনাকৈ হয় ঠিক আছে যেনেকৈ বেডত উচ্চাৰণ কৰা হয় আৰু যেতিয়া ই আৰু এৰ উচ্চাৰণ কম্বিনেশ্যন থাকে তেতিয়া কিহৰ নিচিনাকৈ হ'ব আইৰ নিচিনাকৈ উচ্চাৰণ কৰা হ'ব যেনেকৈ বাৰ্ডত কৰা হয় ঠিক আছে তাৰপিছত চোৱা নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 10 লেটছ লাৰ্ণ চাম গ্ৰামাৰ লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেঞ্চেছ ফ্ৰম দ্য লেচনছ ঠিক আছে তলত কেইটামান বাক্য দি আছে বাক্যকেইটা পঢ়িব লাগে পঢ়ি লৈ তাৰপিছত চাবা কেইটামান আণ্ডাৰলাইন কৰা ৱৰ্ড আছে এড ইনটু ইন অন ঠিক আছে সেনেকৈ কেইটামান প্ৰিপজিশ্যন দি আছে এইকেইটা লৈ মন কৰিব লাগে তাৰপিছত চোৱা কি দি আছে ৱৰ্ড লাইক এণ্ড এট ইনটু ইন অন আণ্ডাৰ এক্সেট্ৰা আৰ কল্ড প্ৰিপজিশ্যন দে আৰ ইউজ টু শ্ব' দ্য পজিশ্যন অফ দ্য থিং ইন ৰিলেশ্যন টু আনাডাৰ ঠিক আছে চ' এইকেইটা কি হয় এট ইনটু অন ইন এইকেইটা কি হয় এইকেইটা একোটা প্ৰিপজিশ্যন হয় প্ৰিপজিশ্যনকেইটা কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া নেকি এটা আনটোৰ লগত ৰিলেশ্যন বুজাবৰ কাৰণে কি কৰা হয় প্ৰিপজিশ্যন কেইটা ব্যৱহাৰ কৰা হয় বা স্থান বুজাবৰ কাৰণে প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত চোৱা নাও ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য চেণ্টেঞ্চেছ ঠিক আছে তলত এটা চেণ্টেঞ্চ দি আছে চেণ্টেঞ্চটোত বাকচত কেইটামান প্ৰিপজিশ্যন দি আছে প্ৰিপজিশ্যনকেইটা ব্যৱহাৰ কৰি তলৰ চেণ্টেঞ্চটোত থকা ঠাই পূৰ কৰিব লাগে চ' এইটো চোৱা তোমালোকৰ কাৰণে কৰি দিছোঁ চ' প্ৰথমটোত কি বহোৱা হৈছে প্ৰথমটোত ইউজ হৈছে অন ঠিক আছে ওৱান ডে ৰবিনছন কোৰ্ছ ৱাজ ৱাকিং দ্য শ্ব'ৰ ঠিক আছে শ্ব'ৰ মানে কৈছে দাঁতি ঠিক আছে কোনো এটা দাঁতি বা কিনাৰ বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় তাৰপিছত ছাডেনলি ইট ষ্টাৰ্টেড টু ৰেইন ৰবিনছন কোৰ্ছ হেড টু টেক শেল্টাৰ আণ্ডাৰ এ ট্ৰী ইয়াত কি হৈছে আণ্ডাৰ বহোৱা হৈছে আণ্ডাৰ মানে বিশেষকৈ আণ্ডাৰ ব্যৱহাৰ কৰা হয় তেতিয়া কোনো এটা বস্তুৰ তলত বুজাবৰ কাৰণে আণ্ডাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে মনত ৰাখিবা আণ্ডাৰ কেতিয়া ব্যৱহাৰ কৰা হয় কোনো এটা বস্তুৰ তলত বুজাবৰ কাৰণে আণ্ডাৰ ব্যৱহাৰ কৰা হয় তাৰপিছত নেক্সট আছে আফটাৰ চাম টাইম দ্য ৰেইন এবেটেড হি লুকড এট দ্য স্কাই ইয়াত কি ব্যৱহাৰ কৰা হৈছে এট ব্যৱহাৰ কৰা হৈছে কিয়নো ইয়াত চাবা কোৱা হৈছে হি লুকড এট দ্য স্কাই তাৰমানে আকাশলৈ চাই আছে কোনো এটা নিৰ্দিষ্ট পইণ্ট বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এট ব্যৱহাৰ কৰা হয় ঠিক আছে আকাশটো বুজোৱাৰ ক্ষেত্ৰত এট ব্যৱহাৰ কৰা হৈছে ইয়াত তাৰপিছত চোৱা দেয়াৰ ৱেৰ টিল এ লট অফ ব্লেক ক্লাউডছ ইন দ্য স্কাই ঠিক আছে ইন কিয় ব্যৱহাৰ কৰা হয় ইন ব্যৱহাৰ কৰা হয়
কোনো এটা ভিতৰত বুজাবৰ কাৰণে ইন ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰমানে আকাশৰ ভিতৰতে কি আছে এতিয়াও বহুত ডাৱৰ আছে সেইকাৰণে ইন ব্যৱহাৰ কৰা হৈছে ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট চোৱা লেটছ প্ৰেক্টিচ গ্ৰামাৰ চ' ইয়াত কিছুমান গ্ৰামাৰ দিয়া আছে আকৌ ৰিড দ্য ফলোয়িং এক্সপ্ৰেছনছ in the card there are some expressions that Robinson Course used while narrating the earthquake ঠিক আছে যেতিয়া ৰবিনসন কোৰ্ছে আৰ্থকুইকৰ কথা মানে ভূমিকম্পৰ কথা বৰ্ণনা কৰি আছিল তেতিয়া তলত দিয়া বাকচত থকা কিছুমান এক্সপ্ৰেছন ব্যৱহাৰ কৰিছিল ঠিক আছে এইকেইটা পঢ়িব লাগে তোমালোকে পঢ়িবা তাৰপিছত চোৱা এইকেইটাৰ ৰিলেটেড কি দিয়া আছে বিনপৰ দিয়া আছে নাও ৰাইট এ ফিউ sentences about what happens when an earthquake occurs use the simple present tense ঠিক আছে যেতিয়া ভূমিকম্প হয় আমি কিছুমান ৰাইট ফিউ সেন্টেন্সেস তাৰ ওপৰত কিছুমান বাক্য লিখিব লাগে আৰ্থকুইক হলে কি হয় তাৰ ওপৰত কিছুমান বাক্য লিখিব লাগে কি ব্যৱহাৰ কৰিব লাগে সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিব লাগে ঠিক আছে সো সোৱা তোমালোকৰ কাৰণে লিখি দিছো তলত এনসাৰ when an earthquake occurs tremors are felt in the ground sometimes all of sudden the ground shakes terribly people run out in the open to stay safe buildings and roads are often destroyed people feel sick in the stomach because of fear there are often major shocks and sometimes we feel 3 shocks in 8 minutes distance earthquake are very powerful and dangerous ঠিক আছে ইয়াত বাস যেতিয়া নেকি ভূমিকম্প হয় তেতিয়া কি হয় তেনেকুৱা ধৰণৰ কিছুমান কথা লিখা হৈছে যেনেকৈ পৃথিৱীটো বহুত জোৰে কঁপিবলৈ ধৰে মানুহৰ ঘৰ পাবি গড় দুৱাৰিবিলাক ভাঙি যায় ঠিক আছে এইবোৰ কথা ইয়াত লিখা হৈছে মানুহৰ তেতিয়া বহুত ভয় পায় অলপ সময়তে 2-3 বাৰ ভূমিকম্পৰ জোকাৰণি হ'ব পাৰে এনেকৈ লিখা হৈছে ঠিক আছে ইয়াৰ পৰা এইকেইটা লিখি ল'বা তাৰপিছত নেক্সট কি দিয়া আছে 12 নম্বৰ দিয়া আছে ৰাইট এ পেৰাগ্ৰাফ এবাউট নেচাৰেল ডিজাস্টাৰ লাইক ফ্লাড ষ্টৰ্ম এটসেট্ৰা সো ইয়াত কৈছে যে আৰু ভূমিকম্পৰ নিচিনা আৰু কেইটামান যেটা নেচাৰেল ডিজাস্টাৰ হয় এইকেইটাৰ বিষয়ে লিখিব দিছে ইয়াত ফ্লাড বা ষ্টৰ্ম দুটাৰ পৰা যিকোনো মানে বানপানী বা ধুমুহা যিকোনো এটাৰ পৰা লিখিব দিছে ঠিক আছে সো তোমালোকৰ কাৰণে ইয়াত মই কিৰ কথা বানপানীৰ কথা লিখিছো সো ইয়াৰ পৰা লিখি লবা এ ফ্লাড হ্যাপেন্স when too much rain falls in a short time the water fills up river until they overflow on the dry land during a flood streets can turn into fast moving rivers that carry away cars and mud people have to move to high place like the top floor of a house to stay safe once the water goes away it leaves behind a big mess of dirt and sand ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে 13 নম্বৰ লিসেন টু ওয়েদাৰ forecast and forecast read out to you by your teacher as you listen put a tick if the statement put a cross if the statement is false in the box ঠিক আছে ইয়াত শুদ্ধ অশুদ্ধ কৰিব লাগে তোমালোকৰ কিতাপত চাব পৰা এটা প্ৰেগাপ দিয়া আছিল চাগে এই প্ৰেগাপটো পঢ়ি লৈ তাৰ পিছত এটো শুদ্ধ হয় না অশুদ্ধ হয় হেকিটা কৰিব লাগে সো ইয়াত যিকিটা শুদ্ধ হয় অশুদ্ধ হয় ওচৰত কৰি দিছো বাক্যছত চাবা যেটো পুৰণচৈন দিয়া আছে মানে কাটি থোৱা আছে এটো অশুদ্ধ হ'ব আৰু কাৰেক্টচিন দিয়াটো শুদ্ধ হ'ব ঠিক আছে সো শুদ্ধ অশুদ্ধ কিটা ইয়াৰ পৰা চাই কৰি লবা তাৰ পিছত চোৱা 14 নম্বৰটো কি দিয়া আছে 14 নম্বৰ এটা প্ৰজেক্ট কৰিব দিছে ঠিক আছে প্ৰজেক্টটো মানে কি হয় এটা তোমালোকৰ নিজে কৰিব লাগে যাতে নিজৰ নলেজটো বৃদ্ধি হয় সেই কাৰণে কৰিবলৈ দিয়া প্ৰজেক্টটো মানে এনেকৈ যেটো জনেকৈ এটো চেপ্টাৰ আছিল ৰবিনসন কোৰ্ছৰ এটা এডভেঞ্চাৰ আছিল ন সো এনেকুৱা ধৰণৰ তোমালোকে দেখা পোৱা কিছুমান এডভেঞ্চাৰ বা তোমালোকৰ পৰিয়ালৰ পৰা বা কোনো বেলেগ মানুহৰ পৰা শুনা পোৱা এনেকুৱা ধৰণৰ কিবা এডভেঞ্চাৰৰ কাহিনী শুনিলে হেতু লিখিবলৈ দিছে ঠিক আছে সো হেতু তোমালোকৰ বাবে লিখি দিছো এইটা এক্সামৰ কাৰণে নহয় নিজৰ নলেজৰ কাৰণে হয় সো তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা ঠিক আছে গেটা পাৰিলে তোমালোকে লিখি ল'ব বা নিলিখিলেও হ'ব এইটা ইমান ইম্পৰ্টেন্ট নহয় এক্সামৰ কাৰণে এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ লিংকটো এইটো ভিডিঅৰে ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা লগতে এইটো চেনেলৰ প্লেলিষ্টটো এবাৰ ভিজিট কৰিব পাৰিলে তাত সকলো চেপ্টাৰৰ ভিডিঅ লিংক ভিডিঅবোৰ সিৰিয়াল কৰি দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅটো শেষলৈকে দেখাৰ বাবে ধন্যবাদ